যুগুনিবিলত যোৱাকালি আৰক্ষীৰ এক বৃহৎ দলে এক গোপন সূত্ৰৰ পম খেদি এক মাদ্ৰাছা উৎখাত কৰিছে। আচলতে এই মাদ্ৰাছাখনত কি চলি আছিলে স্থানীয় ৰাইজৰ পৰা আমি কিছু কথা বুজিব চেষ্টা কৰিম। যিহেতু এয়া স্থানীয় সাংবাদিক আছে, তেখেতৰ পৰা আমি কিছু কথা বুজিব চেষ্টা কৰিম। এই মাদ্ৰাছাটো অবৈধভাৱে চলাই আছে। ইয়াত কোনো আপোনাৰ ডকুমেণ্টছ নাই, কোনো ৰেজিষ্ট্ৰেশ্যন নাই, নোহোৱাকৈ ইয়াতে চলাই আছে। তাৰপিছত ৰাতি ধৰি লওক 8:30 9টা মানত আমাৰ পুলিচ প্ৰশাসনে ইয়াত অভিযান চলাইছে। অভিযান চলাই যিখিনি কৰিবলগীয়া আছিলে তেওঁলোকৰ কৰ্মনীতিখিনি কৰিছে। তাৰপিছত এইটো অবৈধভাৱে চলাই আছে। আপোনাৰ য'ত দেখা গৈছে আমাৰ যিজন শিক্ষক আছে তেখেতৰ প্ৰথমতে আমাৰ CDSP ছাৰে আমাৰ কৰিছে, মোবাইলটো ট্ৰেক চাইছে। চোৱাৰ পিছত তাতে প্ৰথমতে পৰ্ণ ভিডিঅ' ওলাইছে। দ্বিতীয়বাৰ আকৌ এই ছোৱালী নাই, ল'ৰা আছে, সৰু সৰু বাচ্চা, তেওঁলোকৰ মানে কি মোবাইল চেক কৰিছে, তাতো পৰ্ণ ভিডিঅ'। ইয়াত কি প্ৰশিক্ষণ দি আছে সেইটো ক'ব নোৱাৰো। আচলতে আমাৰ মানে তদন্ত কৰিলেহে ওলাব। আমাৰ মানে কি প্ৰশাসনে যিখিনি পদক্ষেপ লৈছে খুব ভাল পদক্ষেপ লৈছে, আৰু আশা কৰোঁ এইটো মাদ্ৰাছা আচলতে উৎখাত কৰিব লাগে আৰু ইয়াৰ পৰা বিনা কৰি শেষ কৰি দিব লাগে। প্ৰায় সমাজৰ খুব বেয়া প্ৰভাৱ পৰি আছে। আপোনালোকৰ মাধ্যমেদি যিখিনি পাৰে আপোনালোকে সেইখিনি চেষ্টা কৰি আমাৰ সমাজক এটা বিহিত ব্যৱস্থা কৰি দিয়ক। আচলতে যোৱাকালি যি মাদ্ৰাছাখন উৎখাত কৰিছে আৰু মাদ্ৰাছাৰ কিছু পৰিৱেশ মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাব অনুৰোধ জনাম। যিহেতু এয়া মাদ্ৰাছা এক নেক্সাছত পৰিণত কৰিব চেষ্টা কৰিছিল, যিহেতু ইয়াত সৰু ল'ৰা ছোৱালীসকলক শিক্ষা দিয়াৰ কাৰণে মাক দেউতাকসকলে ইয়াত শিক্ষা দিয়াৰ কাৰণে ইয়াত পঠাইছিল। আচলতে এই মাদ্ৰাছাখনত কি চলিছিলে, যোৱাকালি পুলিচ প্ৰশাসনে এই মাদ্ৰাছাখন উৎখাত কৰাৰ পাছত এই মাদ্ৰাছাৰ যিজন শিক্ষক আছিলে আৰু শিক্ষকৰ মোবাইলখন পুলিচে চিজ কৰাৰ পিছত, আৰু যিহেতু ইয়াত দিগন্ত বৰুৱা আছিল, দক্ষ আৰক্ষী, আমি লাহৰীঘাটৰ দক্ষ আৰক্ষী বুলি ক'ব পাৰোঁ, আৰু তেখেতে মাদ্ৰাছাৰ শিক্ষকৰ মোবাইলখন চিজ কৰাৰ পিছত আচলতে মাদ্ৰাছাৰ শিক্ষকৰ মোবাইলত কিছু পৰ্ণ ভিডিঅ' পাইছিলে, আৰু ইয়াৰ স্থানীয় লোকসকলে অৱগত কৰাইছিলে যে আচলতে ইয়াত মাদ্ৰাছা শিক্ষা বোলা কোনো বস্তু নাছিলে, আচলতে ইয়াত পৰ্ণ শিক্ষা দিয়া হৈছিলে। ইয়াৰ মোৰ লগত আছে লাহৰীঘাটৰ সমজিলাৰ আয়ুক্ত সমজিলাৰ দিগন্ত বৰুৱা, তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। কি ক'ব ছাৰ, যিহেতু মাদ্ৰাছা নহয়, এইটো এটা ইলিগেলি এটা কিবা ইনষ্টিটিউট চলাই আছে বুলি তেওঁলোকে কৈছে। এটা কোনো বৈধ কাগজ পত্ৰ নাই। বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা অনা সৰু সৰু ল'ৰা, 8 বছৰ 7 বছৰ, তেওঁলোকে ইয়াতে আজি প্ৰায় এবছৰ মানৰ পৰা আবদ্ধ কৰি কি শিক্ষা দি আছে আমি গম নাপাওঁ। ইয়াতে কোনো ভাল শিক্ষা যে দিয়া নাই সেইটো চিয়ৰ। ইয়াৰে যিজন টিচাৰ আছিলে তেওঁক আমি কালি পুলিচ কাষ্টডিত ৰাখিছোঁ। বৰ্তমানলৈকে এৰেষ্ট কৰা হোৱা নাই, ইণ্টাৰগেশ্যন চলি আছে থানাত। আৰু তেওঁৰ পৰা কিছুমান তেওঁৰ মোবাইলতে হওক বা তাৰ ইয়াৰে 2-এজন ষ্টুডেণ্টৰ মোবাইলত কিছুমান আমি পৰ্ণগ্ৰাফী ৰিলেটেড মেটেৰিয়েল পাইছোঁ। গতিকে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। নাই, এতিয়া আমি চাইল্ড লাইনক মাতিছোঁ। চাইল্ড লাইনৰ মানুহ অফিচাৰসকল আহিছে, তেওঁলোকে লৈ যাব। আৰু ইয়াতে আপোনালোকে দেখিছে ন, ইয়াতে কোনো থকা খোৱাৰ সুব্যৱস্থা নাই। ল'ৰাবিলাক বাহিৰত বেলেগ মানুহৰ তাত খাবলৈ যায়, কোনো প্ৰপাৰ হাইজেনিক পৰিৱেশ নাই, বাথৰুম টয়লেটৰ ব্যৱস্থা নাই, খোৱা পানীৰ অভাৱ, খাদ্য বস্তুৰ অভাৱ। গতিকে ইয়াততো ৰখাটো সম্ভৱেই নহ'ব। এতিয়া আমি চাইল্ড লাইনক গতাই দিম, আৰু তাৰপিছত আমি যিখিনি আইনগত ব্যৱস্থা সেইখিনি আমি গ্ৰহণ কৰিম। ধন্যবাদ। এয়া সমজিলাৰ আৰক্ষী অধীক্ষক, তেখেতৰ পৰা কিছু বাক্য শুনিব পাইছোঁ। আৰু পোনে পোনে মই এতিয়া